অসমত থকা প্ৰতিজন লোকৰ অন্তৰত অসমীয়া কৃষ্টি সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি যে আছে অসংজ্ঞায়িত প্ৰেম তাৰে এক উদাহৰণ দাঙি ধৰিছে শিৱসাগৰৰ মাৰোৱাৰী সমাজে। শিৱসাগৰৰ মাৰোৱাৰী সমাজৰ এই অসম আৰু অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি থকা প্ৰেম আৰু ভালপোৱা সন্মান জনাই এবাৰ গুৱাহাটীত অনুষ্ঠিত হ'ব লগা কেন্দ্ৰীয় বিহু প্ৰদৰ্শনৰ বাবে নিমন্ত্ৰণ জনাইছে শিৱসাগৰৰ মাৰোৱাৰী যুৱ মঞ্চৰ বিহু দলটিক। গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় বিহু প্ৰদৰ্শনৰ বাবে নিমন্ত্ৰণ লাভ কৰি উৎসাহিত হৈ পৰা শিৱসাগৰ মাৰোৱাৰী যুৱ মঞ্চৰ বিহু দলটিৰ যুৱতীসকল এতিয়া ব্যস্ত বিহু নৃত্যৰ অনুশীলনত। উল্লেখ্য যে বিগত ৩ বছৰ ধৰি মাৰোৱাৰী যুৱ মঞ্চৰ এই বিহু দলটিয়ে অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰি আহিছে বিহু। সততে অনা অসমীয়া বুলি উপলুঙা সূচক মন্তব্য কৰা লোকসকলক অসমত বসবাস কৰা আৰু অসমকে নিজৰ মাতৃভূমি বুলি আঁকোৱালি লোৱা শিৱসাগৰৰ মাৰোৱাৰী সমাজে এইবাৰ বুজাই দিব বিচাৰিছে যে অসমত বাস কৰা আন লোকসকলৰ দৰেই তেওঁলোকৰ অন্তৰতো আছে অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি অকৃত্ৰিম প্ৰেম। অসমৰ বাহিৰৰ পৰা আহি অসমক আপোন কৰি লোৱা আৰু অসমৰ মাটিতে হাৰ পেলাবলৈ সাজু হোৱা প্ৰতিজন ব্যক্তি সম্প্ৰদায়ক অসমীয়া কৃষ্টি সংস্কৃতিক আঁকোৱালি ল'বলৈ আহ্বানো জনাইছে মাৰোৱাৰী যুৱ মঞ্চই। মই মাৰোৱাৰী যুৱ মঞ্চ প্ৰগতি শাখাৰ তৰফৰ পৰা আমি গুৱাহাটী ব্ৰাঞ্চলৈ গৈ আছোঁ। পূৰ্বত্তৰ আপোনাৰ লুইতপৰীয়া বিহু সন্মিলনে আমাক আমন্ত্ৰণ কৰিছে। এই আমন্ত্ৰণৰ মান ৰাখি আমি তালৈ আমাৰ নাচনীসকলক লৈ তাত যাম বুলি ভাবিছোঁ আৰু বহুতেই ভাল লাগিছে যে এই অপৰচুনিটিটো আমি পাইছোঁ আৰু আমাৰ কাৰণে বহুত ডাঙৰ কথা যে আমি মাৰোৱাৰী সমাজৰ তৰফৰ পৰা শিৱসাগৰ মাৰোৱাৰী সমাজৰ তৰফৰ পৰা আমি যাবলৈ সুযোগটো পাইছোঁ। আমাৰ অসমবাসী য'তে আমাৰ মাৰোৱাৰী কমিউনিটি আছে মই চবকে ৰিকুৱেষ্ট কৰোঁ যে আমাৰ যেনেকৈ শিৱসাগৰৰ পৰা এটা ইমান ধুনীয়া গ্ৰুপ এটা ওলাই আহিছে তেওঁলোকে আগবাঢ়ি আহক, নিজৰ ছোৱালীকো আগবঢ়াই লৈ যাওক আৰু আমি যেনেকৈ আজি এই সুযোগটো পাইছোঁ তেওঁলোকে পাব বুলি আশা কৰিছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।